নমস্কাৰ ধুনিয়া এৰি চাপলুগৰ বাবে এজু হৈছে খুবেই ধুনিয়া পিয়ৰ টছৰ জোৰা হ'ব গোল্ডেন গুনা আৰু ৰেডত মিনা কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে লগতে ইয়াৰ সাইড পটিকিটা এনেকৈ কৰা পাব একিটা হ'ব ইয়াৰ সাইড পটি ইজোৰা লব পাৰিব 6800 रुपीसত ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে আৰু এজোৰো খুবেই ধুনিয়া হ'ব পিয়ৰ টছত ৰেডি টু এ হৈ আছে এজো খালি অকল গোল্ডেন গুনা ধুনিয়াকৈ কৰি দিয়া হৈছে এখন থাকিব মেখেলাখন আৰু ব্লাউজ পিসটো খুব ধুনিয়াকৈ কৰি দিয়া হৈছে এজোৰো লব পাৰিব 6800 रुपीसত ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজোৰো খুবেই ধুনিয়া গোল্ডেন গুনা আৰু মাল্টি কালাৰত বুটাবোৰ কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন লগতে ব্লাউজত থাকিব এনেকৈ তিনিটাকৈ পটি ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এই পিয়ৰ টছৰ ধুনিয়া জোৰা এজোৰো খুবেই ধুনিয়া হ'ব পিয়ৰ টছৰ ৰেড আৰু গোল্ডেন গুনাত কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন এজো লব পাৰিব 6800 रुपीसত ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে এজোৰো খুবেই ধুনিয়া হ'ব ৰেডি টু এ হৈ আছে পিয়ৰ টছত ৰেড আৰু গোল্ডেন গুনাত কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে লগতে এখন থাকিব মেখেলাখন 6800 रुपीसত ধুনিয়াকৈ লব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ থব পাৰে আৰু এজোৰো খুবেই ধুনিয়া হ'ব স্কাই ব্লু আৰু গোল্ডেন গুনাত কৰি ধুনিয়াকৈ বনাই দিয়া হৈছে এখন থাকিব মেখেলাখন